উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবই লাগিবই বান আক্ৰান্তক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিব লাগিবই সমস্যাগ্ৰস্ত কৰিলে নহ'ব বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগিবই জিন্দাবাদ আগামী অনা অসম জিন্দাবাদ আগামী অনা অসম জিন্দাবাদ ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰৰ ওচৰত এটা কেইবাটাও দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে 19 জুলাইৰ দিনা যি শিৱসাগৰ আৰু চৰাইদেউলৈ যি মহাপ্ৰলয় আহিছিল এই মহাপ্ৰলয়ৰ প্ৰকৃত কাৰণ আমি জানিব বিচাৰিছোঁ। আমি বাৰে বাৰে চৰকাৰক কৈ আছোঁ যে অধিক কয়লা খননৰ কাৰণে হৈছে নে দিখৌ বুকুত শিল খননৰ কাৰণে হৈছে নে নগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ কাৰণে হৈছে, ইয়াৰ প্ৰকৃত ৰহস্য কিন্তু শিৱসাগৰ আৰু চৰাইদেউক ৰাইজক চৰকাৰে জনাব লাগিব। তাৰ লগতে এই শিৱসাগৰ আৰু চৰাইদেউক পুনৰ আগৰ নিচিনা গতিলৈ আনিবৰ কাৰণে অতি শীঘ্ৰে অসম চৰকাৰে 10,000 কোটি টকাৰ এটা পেকেজ ঘোষণা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ আৰু লগতে প্ৰত্যেকটো বানাক্ৰান্ত পৰিয়ালক উচিত ক্ষতিপূৰণ দিবৰ কাৰণে আমি আজিৰ এই প্ৰতিবাদস্থলীৰ পৰাই দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ মুখেৰে কৈ গৈছিল যে 15,000 টকা আমি পোনপ্ৰথমতে এককালীনভাৱে সাহায্য দিয়াৰ কথা, তাৰপিছত পুনৰ 10,000 টকা, মুঠ 25,000 টকা আমি এককালীন সাহায্য দিয়াৰ কথা কৈ গৈছিল। কিন্তু এই 15,000 টকা পাবৰ কাৰণে আজি শিৱসাগৰ আৰু চৰাইদেউ ৰাইজে আন্দোলন কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে। আমি বাৰম্বাৰ মুখ্যমন্ত্ৰী আৰু শিৱসাগৰ জিলা প্ৰশাসনক কৈ আহিছোঁ যে আপোনালোকে এই বানাক্ৰান্তসকলৰ লগত হেতালি নেখেলিব, আপোনালোকে এই 15,000 টকা অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰক। আৰু তাৰ লগতে আপোনালোকে সকলোৱে জানে যে দিখৌ আৰু দৰিকাৰ যি উন্মুক্ত মথাউৰি অতি শীঘ্ৰে নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। দৰিকাখন আপোনালোকে দেখিছেই যে দৰিকা মথাউৰি বুলিবলৈ নায়েই, দৰিকাৰ মথাউৰি নথকাৰ কাৰণেই আজি শিৱসাগৰ নগৰত এককাল পৰ্যন্ত পানী আৰু এই দৰিকাখনৰ পৰা বিস্তীৰ্ণ অঞ্চল আচলতে খেতিপথাৰ নোহোৱা হৈছে। এই দৰিকাখন নিয়ন্ত্ৰণ কৰিবৰ বাবে আমাৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া আজি 2-3 বছৰ আগতে IITৰ বিশেষজ্ঞ আনি পেলাই এখন সভা আহ্বান কৰিছিল। তাৰপিছত কি হ'ল আমি নাজানো, কিন্তু আমি অখিল গগৈ ডাঙৰীয়াক ইয়াৰ পৰাই আমি তেখেতৰ ওচৰতো দাবী জনাইছোঁ, দৰিকাখনক আপোনালোকে নিয়ন্ত্ৰণ কৰিবৰ বাবে যি পদক্ষেপ হাতত লৈছিল অতি শীঘ্ৰে ইয়াৰ কৰ্মপন্থা আপুনি আগবঢ়াব বুলি আমি আশা কৰিলোঁ। লগতে আমাৰ ইয়াত থকা অসম সম্পদ ONGC অকল আমাৰ ইয়াৰ পৰা লাভ কৰি থাকিলে নহ'ব। ONGCক আমি আজি এই প্ৰতিবাদস্থলীৰ পৰাই দাবী কৰিছোঁ যে তেওঁলোকে এই বানাক্ৰান্তসকলক পুনৰ সংস্থাপন দিবৰ বাবে অতি কমেও 1,000 কোটি টকা আচলতে এটা পেকেজ ঘোষণা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। নহ'লে কিন্তু ONGCৰ বিৰুদ্ধে এটা ব্যাপক আমি গণ আন্দোলন গঢ়ি তুলিম, এই কথা নিশ্চিত। আৰু আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে এই যি বানপানী হ'ল, এই বানপানী যে পুনৰ নহ'বৰ কাৰণে আপোনালোকে কি পদক্ষেপ গ্ৰহণ কৰিছে তাক আমাক ৰাইজক জনাব লাগিব। বাৰে বাৰে আমাৰ শিৱসাগৰ আৰু চৰাইদেউক এই বানে যদি আমাক ডুবাই ৰাখে তেতিয়াহ'লে আমাৰ জনজীৱন কিন্তু বা আমাৰ জীয়াই থকাৰ পৰিৱেশ আচলতে নোহোৱা হ'ব। আমি চৰকাৰৰ ওচৰত দাবী কৰিছোঁ অতি শীঘ্ৰে চৰকাৰে 15,000 আৰু 25,000 যি দিয়াৰ কথা কৈছিল অতি শীঘ্ৰে দিয়াৰ যাতে ব্যৱস্থা কৰে, তাকে আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। আৰু বান খহনীয়া আৰু গৰাখহনীয়া আৰু এই বানপানীক যাতে ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰে তাকো আমি ইয়াৰ পৰাই দাবী উত্থাপন কৰিছোঁ।